91 সংখ্যক নলবাৰী ৰাস মহোৎসৱত একেলগে দুখন থিয়েটাৰৰ নাট প্ৰদৰ্শন উদ্বোধন কলাগুৰু থিয়েটাৰ আৰু বৰদৈচিলা থিয়েটাৰ স্ত্ৰী শিক্ষাৰ অন্যতম অগ্ৰণী অনুষ্ঠান MNC বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ গাৰ্গী চক্ৰৱৰ্তীয়ে কলাগুৰু থিয়েটাৰৰ নাট প্ৰদৰ্শন উদ্বোধন কৰে। আমন্ত্ৰণ কৰি অনা কলাগুৰু থিয়েটাৰ আজি প্ৰথম নিশা আমি সকলোৱে জানো হৰি মন্দিৰ সমিতিৰ উদ্যোগত নলবৰীয়া ৰাইজৰ সহযোগত বিগত 90টা বছৰে ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ এই ৰাস মহোৎসৱ উদযাপিত হৈ আহিছে আৰু এইবেলি 91 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ পবিত্ৰ হৰি মন্দিৰৰ সাহায্যাৰ্থে 91 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ উপলক্ষে আমাৰ আমন্ত্ৰণক্ৰমে ভ্ৰাম্যমান নাট্য জগতৰ নব্য সংযোজন কলাগুৰু থিয়েটাৰে ইয়াত তেখেতসকলৰ নাট প্ৰদৰ্শন কৰিবলৈ আহিছে আৰু আজি তেখেতসকলৰ প্ৰথম নিশাৰ প্ৰথম দৰ্শনী শুভাৰম্ভ হ'ব। তাৰ প্ৰাক মুহূৰ্তত আমি মন্দিৰ সমিতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ দৰ্শকবৃন্দ আৰু কলা কুশলীলৈ আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু আজিৰ এই নাট প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ বাবে আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ মাজত উপস্থিত আছে অসমৰ স্ত্ৰী শিক্ষাৰ অন্যতম এখন অগ্ৰণী মহাবিদ্যালয় মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ গাৰ্গী চক্ৰৱৰ্তী বাইদেউ। আমি গাৰ্গী চক্ৰৱৰ্তী বাইদেউ আজিৰ এই নাট প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত কলাগুৰু থিয়েটাৰ পৰিচালনা সমিতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ আৰু এখনি গামোচাৰে আদৰণি জনোৱাৰ বাবে মই আহ্বান জনাইছোঁ কলাগুৰু থিয়েটাৰ পৰিচালনা সমিতিৰ সন্মানীয় তত্ত্বাৱধায়ক তথা শ্ৰী শ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় কাৰ্যনিৰ্বাহকৰ সদস্য শ্ৰীযুত জন কুমাৰ বৰ্মন ডাঙৰীয়া চক্ৰৱৰ্তী বাইদেউক এখনি গামোচাৰে আদৰণি জনোৱাৰ বাবে আহ্বান জনাইছোঁ। 91 সংখ্যক ৰাস মহোৎসৱৰ এখনি স্মৰণিকাৰে আদৰণি জনোৱাৰ বাবে হৰি মন্দিৰ সমিতিৰ জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত সৰ্বেশ্বৰ কলিতা ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আজিৰ এই নাট প্ৰদৰ্শন আজিৰ এই কলাগুৰু থিয়েটাৰৰ উদ্বোধক হিচাপে মোক আমন্ত্ৰিত কৰাৰ কাৰণে ৰাস কমিটিলৈ আৰু কলাগুৰু থিয়েটাৰৰ বিষয়ববীয়াসকললৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। উন্নতি হওক এইখন থিয়েটাৰ মই জনামতে যোৱা নাট্যবৰ্ষৰ পৰা আৰম্ভ হৈছে। এই বছৰ তেওঁলোকৰ দ্বিতীয় বৰ্ষ আৰু ৰাসত এইবাৰ প্ৰথম তেওঁলোকে প্ৰদৰ্শনী কৰিবলৈ ওলাইছে। ৰাসত এইবাৰ তেওঁলোকৰ প্ৰথম প্ৰদৰ্শন। আজি নাটক বুলি ক'লে থিয়েটাৰ বুলি ক'লে আমি যিখিনি বুজিছিলোঁ সেইটো হ'ল মৌলিক নাটক। ধুনীয়া একোটা নাটক উপভোগ কৰিবলৈ এসময়ত মানুহ আহিছিলে। এতিয়া লাহে লাহে আমি যিখিনি পঢ়োঁ বাতৰি কাকত সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াত যিবিলাক পঢ়োঁ নাটক সম্পৰ্কে কিছুমান প্ৰশ্ন মানুহৰ মনত উদয় হৈছে যে নাটকবোৰ আচলতে নাটক হৈ আছেনে, মৌলিকতা আছেনে, আমি কি চাবলৈ গৈ আছোঁ। চিনেমাৰ দৰে যদি ভ্ৰাম্যমান থিয়েটাৰৰ একেই কথাখিনিকে দেখায় তেনেহ'লে হয়তো ভ্ৰাম্যমানৰ ভৱিষ্যতক লৈ আকৌ এবাৰ চিন্তা কৰাৰ সময় আহি পৰিছে। ভ্ৰাম্যমান থিয়েটাৰ অসমৰ এনেকুৱা এটা আমোদ দিয়া উপায় আছিলে মানুহৰ কাৰণে। গাঁৱে ভূঞে সকলোৱে
থিয়েটাৰ চাই ভাল পাইছিলে কাৰণ মানুহৰ মাজলৈ থিয়েটাৰ গৈছিলে আৰু এতিয়া লাহে লাহে এনেকুৱা হৈছে যে থিয়েটাৰ মঞ্চৰ পৰা নামি দৰ্শকৰ মাজলৈ গৈছে বহুতে ভাল পাইছে বহুতে ভাল পোৱা নাই এসময়ত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ মৌলিক নাটক ভৱেন বৰুৱা এওঁলোকৰ যিবিলাক নাটক আছিল আমাৰ মনত থাকি যোৱা ৰৈ যোৱা নাটক আছিল এতিয়া হয়তো নাটকবিলাকৰ মৌলিকতা হেৰাই গৈছে 2-3খন চিনেমাৰ অংশ মিলাই থিয়েটাৰ হৈছে হয়তো সেইকাৰণে যিখিনি দৰ্শকে যি আশা কৰি আহে হয়তো নাপায় লাহে লাহে দৰ্শকৰ সংখ্যাও মোৰ ধাৰণাত কমি গৈছে এইটো মোৰ ব্যক্তিগত মতামত যিখিনি মই পঢ়ি শুনি গম পাইছোঁ আজিয়ে হয়তো তাৰ এটা প্ৰমাণ যে দৰ্শকৰ সংখ্যা যথেষ্ট কম কিন্তু যিখিনি দৰ্শক আহিছে তেওঁলোকলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যে তেওঁলোকে এই মাধ্যমটোত এতিয়াও বিশ্বাস ৰাখিছে মই আশা কৰোঁ ভ্ৰাম্যমানৰ কলা কুশলী শিল্পী সকলো জীয়াই থাকক থিয়েটাৰ জীয়াই থাকক মৌলিক নাটক জীয়াই থাকক আৰু অসমৰ এই সুন্দৰ ব্যৱস্থাটো জীয়াই থাকক কাৰণ ইয়াৰ লগত বহুতৰে জীৱন জীৱিকা নিৰ্ভৰ কৰি আছে কলাগুৰু থিয়েটাৰৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।